জুৰুডত উপস্থিত আছো আৰু জুৰুডৰ পৰা আপোনালোকক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো সন্ধিয়াৰে পৰা অহা এজাক বৰষুণ আৰু বৰষুণৰ পাছত গুৱাহাটী মহানগৰীৰ যিটো পৰিৱেশ সদায় বৰষুণৰ পাছত যেনে ধৰণৰ পৰিৱেশ এইবাৰ আসলে কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই হয় বিভিন্ন পৰিৱৰ্তন হৈছে ৰাস্তা পদূলি হৈছে উৰণ সেতু হৈছে বিকাশ হৈছে উন্নয়ন হৈছে কিন্তু গুৱাহাটীৰ যি বানপানীৰ সমস্যা সেয়া আজিও তাৰিখতো সমস্যা হৈ ৰৈছে পৰিৱেশ আমি দেখুৱাইছো এয়া আছে জুৰুডৰ আৰু এজাক বৰষুণ এই মুহূৰ্তটো আহি আছে সন্ধিয়াৰ পৰা যেতাক বৰষুণ আহিছিলে এই মুহূৰ্তটো কিনকিনীয়া বৰষুণ অব্যাহত আছে আৰু তাৰ পাছত জুৰুডৰ অৰ্থাৎ RGB ৰোডৰ এয়া পৰিৱেশ আমি দেখুৱাইছো সেই বৰষুণৰ মাজেৰে এই মুহূৰ্তত এখন এম্বুলেন্স পাৰ হৈছে আমি সেই দৃশ্য দেখুৱাইছো এনেকৈ কৃত্ৰিম বানৰ মাজেৰে পাৰ হ'ব লগা হৈছে সেই ৰোগী লৈ এম্বুলেন্স আৰু এনেকৈ যাতায়াত অৰ্থাৎ মৰণত শৰণ দিয়ে এজাক বৰষুণ অহাৰ পাছত আচলতে কেনে ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত সেয়া আচলতে আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই প্ৰত্যেক দিনাই দৰ্শকসকলে সেয়া দৃশ্যাংশ দেখি আহিছে গুৱাহাটীৰ পৰা কেনে ধৰণে অসুবিধাৰ সৃষ্টি হয় কেনে ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় বানপানীৰ বাবে আচলতে কিমানগৰাকী লোকে নিৰীহ লোকে নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছে সেয়াও কোনো নতুন কথা নহয় আৰু সেই পৰিৱেশ আজিৰ দিনটোত আমি দেখিবলৈ পাইছো এনেধৰণে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত এয়া মাত্ৰ আমি আপোনালোকক জুৰুডৰহে পৰিৱেশ দেখুৱাই আছো জুৰুডৰ সমান্তৰালকৈ আমি যদি কওঁ GS ৰোড চানমাৰী শিলপুখুৰী বেলতলা হাতীগাঁও বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে এই মুহূৰ্তত যে সকলোতে এআঁঠু পৰ্যন্ত পানী হৈছে ৰুক্মিণী গাঁও বা যি অনিল নগৰ নবীন নগৰ আছে তাৰ কথা নকৈ কোৱাৰ হয়তো আপোনাক প্ৰয়োজন নাই কাৰণ এজাক বৰষুণৰ পাছতে সেইসমূহ স্থানত কি পৰ্যায়ত পানী হয় সেয়া সকলোৱে জানে সেয়া সকলোৱে অনুধাৱন কৰে আৰু এয়া হৈছে আজিৰ তাৰিখৰ গুৱাহাটীৰ পৰিৱেশ এজাক বৰষুণ সন্ধিয়াৰ পৰা অহা আৰু তাৰ পাছত কেনেধৰণৰ সমস্যাত ভুগিব লগা হৈছে বিশেষকৈ যাত্ৰা কৰা লোকসকলে বা যাত্ৰীসকলে কাৰণ সন্ধিয়াৰ সময় পাই যিহেতু বৰষুণজাক আহিছিলে অফিচ কাছাৰীৰ পৰা ঘৰলৈ উভতা লোকসকল বা বজাৰ সমাৰ কৰি ঘৰলৈ যিসকল লোক উভতিব লগা আছিলে তেওঁলোকে বহু সময় ধৰি আবদ্ধ হ'ব লগা হ'ল আৰু এই মুহূৰ্তত তেওঁলোকে যিহেতু বৰষুণজাক কিছু কমিছে আগুৱাই আহিছে কিন্তু ৰাস্তাত যদি চাই আপোনালোকে এআঁঠু পৰ্যন্ত পানী কোনো এটা পথে এই মুহূৰ্তত গুৱাহাটী মহানগৰীত তেনেধৰণৰ নাই য'ত নেকি পানী নাই প্ৰত্যেকটো পথতে এআঁঠু পৰ্যন্ত পানী হৈছে আৰু সেই পানীৰ মাজেৰে মৰণত শৰণ দি যাতায়াত কৰিব লগা হৈছে প্ৰত্যেকগৰাকী যাত্ৰীয়ে ভিডিঅ' জাৰ্নেলিষ্ট অজয় আছে অজয়ে মুঠতে পৰিৱেশ দেখুৱাইছে এয়া হৈছে নিশাৰ ভাগৰ মহানগৰীৰ পৰিৱেশ বৰ্তমানেও কিনকিনীয়া বৰষুণ অব্যাহত আছে আৰু এনেধৰণে যদি বৰষুণ নিশাটো অব্যাহত থাকে তেনেহ'লে পুৱাৰ ভাগত কি ভয়ংকৰ পৰিৱেশ পৰিস্থিতি গুৱাহাটীত হ'ব পাৰে সেয়া অনুমান কৰক আৰু যিহেতু কাইলৈ দেওবাৰ সেয়েহে হয়তো বহু লোক ওলাই নাহিব কাৰণ বৰষুণ হৈছে বানপানী হৈছে কিন্তু যিসকল লোক ওলাই আহিম বুলি ভাবিছে তেওঁলোকে এবাৰ ভাবক কাৰণ সন্ধিয়াৰ পৰা অহা এজাক বৰষুণ আৰু তাৰ পাছৰ পৰিৱেশ এয়া যদি পুলক মহন্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তৰ সেই পৰিৱেশটো দেখুওৱাৰ বাবে